এই ভিডিঅ'টোত দেখুওৱা টিএলএমটো এটা ল' কষ্ট আৰু ন' কষ্ট টিএলএম হয়। শিশুসকলক গণনা, যোগ আৰু বিয়োগ কৰা এই টিএলএমটোৰ সহায়ত গণনা কৰিব শিকাব পাৰি। যেনে 1, 2, 3, 4, 5, 6, 7, 8, 9, 10। মাই ডিয়াৰ ভিউৱাৰ্ছ, নমস্কাৰ। এইটো এটা সৰু টিএলএম যোগ আৰু বিয়োগ শিকোৱাৰ প্ৰাথমিক প্ৰথম শ্ৰেণীৰ বাবে। ইয়াত কিছুমান মণিগুটি দিয়া হৈছে। ইয়াত 10টা মণিগুটি লোৱা হৈছে। আমি যোগ কেনেকৈ শিকাব পাৰোঁ। আমি যদি ইয়াত যেনেকৈ 2 লিখিলোঁ, 2 আৰু ইয়াত দিলোঁ 3। এতিয়া ইয়াত মাজত আমি যোগ কৰিম। এইটো এটা ডু ইট ইউৰ চেল্ফ, মানে DIU ছাত্ৰ ছাত্ৰীসকলে নিজে কৰিব পাৰিব। তেনেকৈ 2 আৰু 3 যোগফল কিমান হ'ব? তেনেকৈ 5 হ'ব। সেইদৰে ইয়াত 5 ছাত্ৰ ছাত্ৰীসকলে এইদৰে দেখুৱাব পাৰিব। আৰু এইটো আমি 2 আৰু 3 5 হ'ল যে এতিয়া আমি কি কৰিম, কিদৰে কৰিম? ইয়াত মণিগুটিবিলাক প্ৰথম 2 আছে নহয়, 1 2 ল'লোঁ। তাৰপিছত যোগ 3 আছে, 1 2 3। কেইটা হ'ল এতিয়া? 1 2 3 4 5 দি দিলোঁ। আন এটা উদাহৰণ লওঁ। আমি ছাত্ৰ ছাত্ৰীক যদি কওঁ যে আমি ছাত্ৰ ছাত্ৰীসকলক যদি 6ৰ লগত 3 যোগ কৰিব এইদৰে বহুৱাব, তাৰপিছত কিমান হ'ব? প্ৰথমে 6 আছে, 1 2 3 4 5 6। তাৰপিছত আকৌ 3 আছে, 1 2 3। কিমান হ'ল? মণিগুটি 1 2 3 4 5 6 7 8 9। তেনেহ'লে ইয়াত কি দিব? 9। আমি ইয়াত কি দিম? 9টো দিম। তেনেহ'লে এইদৰে ছাত্ৰ ছাত্ৰীসকলে 9 দেখুৱাব। এইদৰে ডু ইট ইউৰ চেল্ফ ছাত্ৰ ছাত্ৰীসকলে নিজে নিজে যোগ শিকিব পাৰিব। বিয়োগ কিদৰে শিকাব পাৰিম? আমি ইয়াত বিয়োগ চিনটো বহাইছোঁ। যেনেকৈ 6ৰ পৰা 2 বিয়োগ কৰিলে কিমান? 6 দিলোঁ ইয়াত, 2 দিলোঁ ইয়াত। 6ৰ পৰা 2 বিয়োগ কৰিলে কিমান হ'ব? আমি প্ৰথমে কি কৰিম? ইয়াৰ পৰা 6টা, ইয়াত থকাটো প্ৰথমে 6টা মণিগুটি কৰিব লাগিব। 1 2 3 4 5 6। 2 বিয়োগ কৰিব লাগে। তো 2টো আকৌ আঁতৰাই দিম। 1 2। এতিয়া কিমান থাকিলে? 1 2 3 4 থাকিলে। ইয়াত কি হ'ব? 4। এইদৰে আমি ছাত্ৰ ছাত্ৰীসকলক বিয়োগৰ ধাৰণা বা বিয়োগ শিকাব পাৰি প্ৰথম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে। ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈ ধন্যবাদ থাকিল।